সম্ভৱ নহয় এইটো কথা মোৰ কাৰণ আমি ইমান পইচা ইনকাম কৰি পোৱা নাই আমি যি কৰোঁ প্ৰগ্ৰেমৰ ফালৰ পৰা যি পইচা পাওঁ গান ৰেকৰ্ড কৰি সেই দি আমি তেনেকুৱা কোটিটকীয়া বিয়া আমি পাতিব নোৱাৰোঁ সেইটো এতিয়া ট্ৰেডিং কৰে বুলি গম পাওঁ তো তেনেকৈ চুমি বৰাই ট্ৰেডিং কৰে বুলি নাজানো বিশালে ষ্টক মাৰ্কেটৰ কিবা কাম কৰে বুলি মই জানো চ' তেনেকৈ চাগে সিহঁতৰ ট্ৰেডিঙত পইচা আহে মই এনেকৈ ভাবিছিলোঁ আৰু মই মানে অকল এনেকুৱাকৈ ভবা নাছিলোঁ যে বিশালে পইচা দিছে মই ভাবিছোঁ তাৰ্কিক বৰাইতো ইমান বছৰৰ পৰা ফটোগ্ৰাফী কৰি আছে সিহঁতেও চাগে জমা কৰিছে চুমিও চাগে ক'ৰবাত জমা চমা কৰি সেইটো ইমান কোটি টকাৰে আমিতো নোৱাৰোঁ আমি নোৱাৰোঁ এতিয়া তেওঁলোকে কেনেকৈ কৰিছে সেইটো মই সোধাও নাই তেওঁলোকক যে ক'ৰ পৰা কি পইচা তোমালোকে মেনেজ কৰিছে ইমান ভিতৰুৱা কথা আমি একচুৱেলি পাতা নাই কেতিয়াও কিমান দিন আছিলে সেই বিয়াখনৰ কথাই কৈছোঁ কিমান দিন আপোনালোকক ৰাখিছিলে তাত আমি 2 দিন আছিলোঁ হোটেলত মানে 2 দিন মানে কি এদিনতে চবখিনি হৈছিলে তাৰ আগদিনাখন আমি বেলেগ এখন হোটেলত আছিলোঁ ৰেডিচন ব্লু বুলি এখন হোটেল আছিলোঁ প্ৰথম দিনাখন গৈ জয়পুৰত ৰেডিচন ব্লুত আছিলোঁ ৰেডিচন ব্লুৰ পৰা আমাক পিছদিনা ৰাতিপুৱা লৈ গৈছিলে তালৈকে ৰাফেললৈ লৈ গ'ল তো ৰাফেলত আমি সিদিনাখন গৈয়ে মেহেন্দি মুঠতে এদিনত সেই কামবোৰ সমাপ্ত হৈছে আৰু পিছদিনা আমি গুচি আহিছোঁ আমি ৰাতিপুৱাৰ পৰা কিবা এইবিলাক মেহেন্দি তাৰপিছত সংগীত মেহেন্দি দিনত গধূলি সংগীত তাৰপিছত আমি গৈ পাওঁতে দেৰি হৈছিলে পিছদিনা বিয়া জোৰোণ আছিলে বিয়া আছিলে আৰু বিয়াৰ পিছত ৰাতি ককটেইল পাৰ্টি আছিলে কিন্তু সেইদিনা ৰাজস্থানত কিবা বন্ধ আছিলে কাৰণে ককটেইল পাৰ্টিটো এনেই নিজে সেইদিনা ককটেইল পাৰ্টিত একো লিকাৰ চিকাৰ নাছিলে কাৰণ সেইদিনা ৰাজস্থানত